আয়োজন কৰিছিলোঁ সেই অনুষ্ঠানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত আমি দুদিন পিছুৱাই দি আজি পুনৰ আমাৰ যেটো 26 তাৰিখৰ যে কাৰ্যসূচী আছিলে আজি পুনৰ আমাৰ আৰম্ভ কৰিলোঁ। আমাৰ এতিয়া সাংস্কৃতিক শোভাযাত্ৰা শেষ হৈছে। ইয়াৰ পিছতে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। আমি আশা ৰাখিছোঁ এই অঞ্চলৰ মটক জনগোষ্ঠীৰ উন্নয়নৰ আৰু সাংগঠনিক দিশত যথেষ্ট প্ৰভাৱ পৰিব। এই সন্মিলনখনে এটা মেছেজ কৰি আহিছে, যিটো কাৰণে আপোনালোকে দেখিছে আমাৰ যিটো সাংস্কৃতিক শোভাযাত্ৰা হৈছে তাত সকলো জাতি বৰ্ণ ধৰ্ম অংশগ্ৰহণ কৰিছে। মটক জনগোষ্ঠীৰে নহয় অকল, ইয়াতে আমাৰ চাহ জনগোষ্ঠী, মিচিং, দেউৰী, আমাৰ লগত একেলগে বসবাস কৰা সকলো জনগোষ্ঠীয়ে আমাৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমি আশা ৰাখিছোঁ সকলোৰে মিলিজুলি এই মটক জনগোষ্ঠীটো আগুৱাই যাব পাৰিব।